আজি মানে ৰাতিপুৱা 5টা বজাত খিৰিকীখন খুলি বেলাই চালো বাহিৰতে মানে মই বোলো পোহৰ হোৱাই নাই কি হ'ল বোলো এনেকৈ বুলি ভাবি পেলাই খিৰিকীখন খুলি অকণমান চালো বাপৰে ইমান অন্ধকাৰ কুঁৱলী এনেকুৱা লাগিছে যেন মানে হেৰি কি কয় 3টাহে বাজিছে তাৰপিছত বোলো অকণমান বাহিৰলৈ ওলাই যোৱা মানে খোজ কাটল কঢ়াৰ অকণমান ইৰাদা এটা আছিল তাৰপিছত ইৰাদাটো ড্ৰপ কৰি আকৌ সোমাই থাকিলোঁ নহয় কম্বলৰ তলত বতৰৰ যে মহিমা দেই যোৱাকালি নহয় তাৰ আগৰ দিনাখনলৈকে ৰাতিপুৱা হোৱাৰ লগে লগে ৰ'দটো টেংটেংকৈ ওলাই আকৌ এতিয়া আকৌ এয়া অৱশ্যে ভালেই লাগিছে বেয়া একো লগা নাই কথাটোহে কৈছোঁ আৰু দেই মানে ঠাণ্ডাটো যদি নহয় কেনেকৈ হ'ব আৰু এইটোৱে কিজানি লাষ্ট তেনেকুৱা লাগিছে তাৰপিছত একদম উৎকট গৰমে খাই দিওঁ কৰিব আৰু বতৰৰ কথানো কি ক'ম মই নিজেই নিজৰ মনটোৰ মহিমাই বুজি নাপাওঁ মানে মনে মগজুৰ কথা নুশুনে মগজুৱে মনটোৰ কথা নুশুনে আমি যদি কেতিয়াবা দুমোজাত থাকোঁ মানে তেতিয়া কয় নহয় মগজুৰ কথাটোৱে শুনিব লাগে তেনেকৈ আৰু কেতিয়াবা দেখোন ক'ত মন মগজুৰ কথাৰ ভাৱনাৰ কোনো মিলেই নাথাকে উপায় নাই আৰু এনেকৈ চলি যাব লাগিব জীৱনটো আৰু এই কথাটো এই মন মগজুৰ কথাটো যে আজি 3 দিনমানৰ পৰা মোৰ মনত একদম কুটুম মাৰি আছে কাকনো ক'ম সেই বুলিয়ে আৰু ওলাই গ'ল কৈ দিলোঁ আৰু এইফালে চাইডেদি ধোঁৱা নিচিনা লাগিছে নি বাৰু লাগিব পাৰে মানে এতিয়াতো অকণমান তথাপিও কুঁৱলী কমিছে একেবাৰে ৰাতিপুৱা সেইকাৰণে খৰি যিহেতু আছেই নাথাকিলে বেলেগ কথা আছেই সেইকাৰণে বোলো অকণমান জুই অকণমানৰ উমটো লওঁ আৰু মানে সেই বুলি পেলাই জ্বলাই দিলোঁ তেতিয়াহ'লে মই ৰঞ্জনাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ নতুন ভিডিঅ'নো কি আৰু এয়াই আৰু দৈনন্দিন জীৱনশৈলী আৰু মনত কি কথা ভাৱনা আহে যায় সেইবোৰে কথা আৰু আলোচনা মানে ক'বলৈ মন যায় যে সেই এনেকৈ ক'লোঁ আৰু এইয়া জুইকুৰা জ্বলাই লৈছোঁ বুলি কৈছিলোঁ যে এইটো মই চৌকাটো বহুতে সোধে মোক ভিডিঅ'ত নহ'লেও মানে বহুতে সোধে এইটো চৌকাটো ক'ত বনাইছিলে ক'ৰ পৰা আনিছিলে মই যে এই চৌকাটো বঙাইগাঁৱৰ পৰাই বনাই আনিছিলোঁ লাহেকৈ বতৰটো অকণমান ফৰকাল কৰিছিল আৰু আমি দুইজনীয়ে ওলাই গ'লো মানে হুনমনি স্কুললৈ গৈছিলে আৰু স্কুলৰ পৰা অনাৰ সময়তে দুইজনীয়ে বোলো বজাৰ সমাৰখিনি অলপ কৰি মেলি গুচি আহিম সেই বুলিয়ে ওলাই গ'লো মানে তাই জুই জবজ কৰাৰ কাৰণেহে মই গৈছিলোঁ দেই মই মানে আজিকালি ঘৰৰ পৰা ওলাই যাবলৈ মন নোযোৱা নিচিনা হৈ গৈছে দেখোন কিয় বা গম নাপাওঁ আৰু বোলে গৈহে মনটো ভাল লাগি গ'ল ওলাই যাব পাৰিলে যে সঁচাই ভাল লাগে দেই আৰু দেখিছেনে সৰস্বতী পূজা পালেহিয়ে নহয় গমেই পাওঁ সৰস্বতী পূজা পালেহি কিন্তু দেখি পেলাই মূৰ্তিভাগখিনি অতি দেখাৰ লগে লগে যে ইমান ভাল লাগি গৈছিলে কিবা এটা মানে ভাল লাগে কিন্তু দেই সেইকাৰণে কয় মাজে সময়ে ঘৰৰ পৰা ইফালে ওলাই যাব লাগে আৰু এয়া বজাৰৰ আমাৰ ডাঙৰ বেগ কেইটা আৰু আমাৰ বাইদেউ স্কুলৰ পৰা আহি গ'ল দেই আমাৰ সৰু বাইদেউ আৰু আজি একদম ৰাতিপুৱাৰ পৰা উৎপাত মানে চিঞৰ বাখৰ কাৰণটো হৈছে কিবা পিংক কাপোৰ পিন্ধে বোলে তাৰপিছত আৰু স্কুল গৈ মেলি যেনে তেনে আহি পালে তথাপি পাহৰা নাই পিংক কাপোৰ পিন্ধিবই বোলে পিংক এতিয়া এয়া স্কুলৰ পৰা আহি পিংক ড্ৰেছ পিন্ধিহে শান্তি পাইছে হয় নাই জিভাটো কেলে দেখাই আছা জিভাটো দেখাই আছা যে মই বোলো মোৰ হেৰি জনগণতো গাই দিয়াচোন মোৰ আপোনাৰ দেশ ধুনীয়াকৈ গাই দিয়াচোন নাই যি চাউণ্ড গাব জানে একদম ধুনীয়াকৈ জানে কিন্তু মানে শুনাব পৰাকৈ নহয় আৰু তেতিয়া একদম গহীন হৈ যায় ছোৱালী দেশ প্ৰেম জাগি যায় নেকি ভিতৰৰ পৰা কেনেকৈনো গম পাই জানো সেইটো গোৱা টাইমত একদম ধুনীয়াকৈ লাহেকৈ গাব লাগে বুলি গম পাই গৈছে নেকি এতিয়া ইমান শ্ল' মোশ্যনত আৰু মই কি শুনাম আৰু আপোনালোকক সেইকাৰণে কি বনি আছে মা মূলা আচাৰ একে নহ'ব নিমখ হালধি সানি থৈ দিছোঁ আজিতো থমেই যদি বতৰ ভাল কৰি কাইলৈ ৰ'দত দিম আৰু নহ'লে আকৌ আৰু এনেকৈ নিমখ সানি থৈ দিলে নহয় নিমখ সানি এনেকৈ যদি থৈ দিয়া যায় যিকোনো আচাৰ এনেকৈ যদি নিমখ সানি থৈ দিয়ে বোলে কাইলৈ পৰহিলৈ ৰ'দ নোলালে আৰু বেয়া হ'ব বুলি একটা টেনশ্যন ল'বই নালাগে নিমখ সানি থ'লে কেতিয়াও বেয়া নহয় উল্টাই ভালহে থাকিব আৰু প্ৰিজাৰ্ভেটিভ হ'ব মানে নিমখে এইটো কৰে নহয় আমি যেনেকৈ নেমু থৈ দিওঁ কোনোবা আহিলেই নহয় তিতি এই নেমু যেনেকৈ আমি থৈ দিওঁ নিমখত দি বেয়া নহয় তেনেকৈ এনেকৈ থৈ দিলে আকৌ টেনশ্যন ল'ব নালাগে আৰু ইচ্ছা কাইলৈ পৰহিলৈ এইখিনি কি
দি থৈছো ৰ'দ নিদিলে কি হ'ব সেনেকে থৈ দিলে আচাৰ বনোৱাৰ পিছত ভিনেগাৰ নালাগে চাগে ন ভিনেগাৰ নিদিলেও হয় কিন্তু বহুত বেছি কোৱান্টিটিত বনালে দিব লাগে অকমান দি থোৱাটো ভাল লোকচান হোৱাতকে আকৌ পাকঘৰ বনোৱা মেলা এইবোৰতো নকৰিলেও নহয় আৰু এতিয়া মই আজি বনাবলৈ লৈছো পালেং শাকৰ সৈতে মাছৰ এখন আঞ্জা সকলোৱে জনা ৰেচিপি তথাপিও মই অকমান আজি জবৰজং টাইপত বনাইছো চাবচোন মানে অকমান এনেকৈ বনালে মই যোনটো কৰিছো আজি সেনেকৈ কৰিলে 2 মিনিট মান সময় হলেও আপোনালোকৰ ৰাহি হৈ যাব যদি দৌৰা-দৌৰি হৈছে এই তেলখিনি গৰম হৈ যোৱাৰ পাছত মাছখিনি হালধি নিমখ সানি লোৱা মাছখিনি ধুনুকৈ ভাজি ললো সেইটোতো আৰু চবেই জানে নতুনকৈ পাকঘৰত সোমোৱা সকলেও গম পায় যে মাছ কেনেকৈ ভাজিব লাগে গতিকে আৰু মই বেছিকৈ দেখাইও থকা নাই মাত্ৰ কলো আৰু কথাটো দেই আৰু মই যে কৈছিলো 2 মিনিট মান বাচি যায় বুলি প্ৰচেছটো চাব দেই আহি আছে মাছখিনি ভাজি হৈ যোৱাৰ পাছত সেয়া তেলতে মই পাঁচফোৰণ আৰু শুকান জলকীয়া দি দিলো আৰু মিহি মিহিকৈ এটা কাটি লৈছিলো মিডিয়াম সাইজৰ আলু আৰু এইটোৱে কথা মই এই যে বিলাহীখিনি দিয়াৰ পিছত ময়ো কেতিয়াবা সময় থাকিলে কৰো বাৰু ধুনীয়াকৈ তাৰপিছতে এই বিলাহীখিনি ভাজি লোৱাৰ পাছতহে আমি সাধাৰণতে চব্জিবোৰ বা শাক-পাচলি এইবোৰ এড কৰো কিন্তু মই সব একেলগে দি ধুনীয়াকৈ মিক্স কৰি অকল হালধি নিমখ জোখমতে দি দিলো আৰু 2 মিনিট মানৰ কাৰণে ঢাকনখন মাৰি দিছো এতিয়া এয়া 2 মিনিট হৈ গ'ল জোখমতে মই পানী দি দিলো মই 3-4 জনৰ কাৰণে বনাইছো সেই জোখত পানী দি দিলো আৰু ধুনীয়াকৈ উতল এটা আহি গ'ল উতলটো আহি যোৱাৰ পাছত ভাজি লোৱা মাছখিনি দি দিলো আকৌ ঢাকনখন মাৰি পেলাই 3-4 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত থৈ দিম আৰু আমাৰ ধুনুকৈ একদম টেষ্টি মাছৰ তৰকাৰী খাবলৈ ৰেডি হৈ যাব আৰু খাই গৈ মেলি আকৌ আহিলো নহয় আজি ওলাই ফুৰাই দিয়ে যোগ হোৱাৰ পৰিছে আৰু দেই মোৰ ওলাই আহিলো মানে হস্পিটেললৈ বুলি আহিছিলো বাৰু বৰ বেছি হস্পিটেল বুলি শুনি শব্দটো ভয় কৰিবলগীয়া চিন্তা কৰিবলগীয়া কথা নাই কাৰণ মাহেকীয়া দুটামান দৰৱ আছিলে সেয়াকে নিবলৈ আহিছিলো আৰু যে কৈছিলো ৰাতিপুৱা কুঁৱলী কোপত ওলাই আহিব নোৱাৰিলো আজি বোলো ঘূৰি যাওঁতে হস্পিটেললৈ যেতিয়া আহিছিলো আহোঁতে লৰাই থৈ গৈছিলে আৰু ঘূৰি যাওঁতে মই খোজকাঢ়ি গৈ পেলাই ঘৰ পালোগে এয়া খোজকাঢ়ি মই লাহেকৈ গৈ আছো কি ঝেং কৈছা মই কি কৰিলো जी बाटी অকমান বেলেগ জায়গাত থোৱা দেখিলে ও হৈ গল আৰু এক ঘন্টা আপনি বনাই দে এডাল ছুটি হল আকৌ বকিব অকমান ৰবা ঠিক কৈ দিও ৰবা নাই হোৱা ৰবা পিনুলা তুমি তো এয়া আকৌ সন্ধিয়া দৃশ্য এয়া দেখিছে নাই ডান্স চলি আছে জীয়েকেতো পিন্ধিছে লগতে সেয়া হাত মোহৰা কাপোৰখন দি দিছে সেইখন বোলে মাকেও পিন্ধিব লাগে উপায় নাই আৰু ল'ৰা ছোৱালী মতে চলিব লাগিব আৰু যে সেই হস্পিটেলৰ পৰা ঘৰলৈ যে মই খোজকাঢ়ি আহিলো বুলি কৈছো আজি কবলৈ মন গ'ল পটককে আৰু হস্পিটেলৰ পৰা ঘৰলৈকে মানে আমাৰ প্ৰায় 3 কিলোমিটাৰ মান হয় দূৰত্ব আৰু যাওঁতে ল'ৰাই কৈ গৈছিল সেই গতিকে মই বোলো নাই আজি মনলৈ আহিছে কওঁচোন আৰু এইফালে দেখিছে নাই হাজোন কাচোন নাচন আৰু আমাৰ ঘৰত গোটেই দিনটো প্ৰায় দিনটো এনেকৈয়ে থাকে আৰু মই এতিয়া লাহেকৈ উপায় নাপায় সৰু গামোচাবোৰ টানি থাকে যে মই এখন চাদৰকে দি দিছো আৰু বোলো লহ পিন্ধি মেলি কি কৰি থাক আৰু সেয়া পিন্ধি মেলি লৈ গোটেই একেবাৰে আৰু জোতা নিপিন্ধে নহয় ইয়াত দেখিছে না মোজাহে পিন্ধি আছে সেই গতিকে মোজা মানে এনি টাইম মোজা দিয়ে থকা হয় আৰু পিন্ধি থাক বোলো তাৰপিছত এয়া ৰাতি আকৌ এয়া খোৱা বোৱা পৰ্ব চলি আছে এইফালে কিবা কিবি চলি আছে ময়ো ভেকু ভাওনা কৰি মেলি খোৱাত মানে নহলে ল'ৰা ছোৱালীৰ কথাটো জানেই আৰু আজিকালি শুনিছেই নহয় ন কিমান দিগদাৰ খোৱাবলে যেনিবা ভগৱানৰ কিবা টপক যেনিবা শেষ হ'ল আৰু কাম ফেৰা তেতিয়াহ'লে মোৰ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো কেনেকুৱা বোলে জনাবলৈ একেবাৰে নাপাহৰিব দেই এটা সাধাৰণ দিন ৰাতিপুৱাৰ পৰা ৰাতিলৈ কেনেকৈ পাৰ হ'ল তাকে অকমান দেখাবলৈ চেষ্টা কৰিলো তেতিয়াহ'লে সকলোৱে কুশল কামনাৰে আজিলৈ আহিছো টাটা বাই বাই